বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বতৰটো বৰ খৰাং। মই আহিছিলোঁ আজি বৰপেটালৈ, আৰু বৰপেটাত মোৰ শহুৰৰ ঘৰত কাষতে এখন বিয়া আছিলে, আৰু বিয়াখনলৈ আহিয়ে আহি দেখিলোঁ ঘৰত বহুত ধুনীয়াকৈ নেমু-চেমুবিলাক লাগি আছে, আৰু মই আহি নেমুবিলাক চালোঁ আৰু কেইটামান ছিঙিলোঁ, আৰু বেছি ডাঙৰ হোৱা নাই। আৰু এই নেমুডাল ইলাচি নেমু, মানে বহুত ভাল লাগে, বহুত চেণ্টেড। তো মই অকণমান সৰু আছে, তথাপিতো কেইটামান ছিঙিলোঁ। কৈছে কেইটামান ছিঙি কিনে লৈ যোৱা। মই মানে বাৰীখনত সোমাই বিৰাট ফূৰ্তি লাগিছে, দেখিছেনে? বহুত ভাল লাগে। আৰু বাৰীখনৰ ভিতৰত সোমাইছে, দেখিছোঁ ইয়াতে তিয়ঁহ, লেচেৰা মাহ, তাৰপাছত পানীলাও, বেঙেনা লাগি আছে। আৰু এই বেঙেনাকেইডাল আছে, দেখিছেনে? দেখিবলৈ বগা, এইকেইটা বেচনত তিয়াই বৰ সোৱাদ লাগে, একদম কোমল, পিটিকি খাবলৈ বগা বেঙেনাকেইটা বৰ মানে টেষ্টি হয়। আৰু মই বগা বেঙেনাটোৱে খাই ভাল পাওঁ, আৰু মোক কৈছে কেইটামান লৈ যোৱা। আৰু এইডাল আছিল লাও গছ, আৰু এইখিনিতে আছে কেইডালমান লেচেৰা মাহ, জলকীয়া, পুদিনা। কিন্তু বাৰীখন বৰ ধুনীয়া, লহপহীয়া হোৱা নাই কিয়, বৰষুণ দিয়া নাই যে, খৰাং হৈ আছে। আৰু এইখন হ'ল লাও। এই লাওখন তলত বেছি লগা নাছিল, 4-5টামান লাগিছে। এটা লাও আছিল, মোক ক'লে শাহুৱে লৈ যোৱা। আৰু মই লাওটো ছিঙি আনিছোঁ, তাকে ভাবি আছোঁ, এটাই লাও তো ভাল লাগে। আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া বাই বাই।